আমি বৰ্তমান উপস্থিত আছো বেলতলা লক্ষী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপত আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভিন্ন ভক্ত আহিছে বহুত দূৰ দূৰণিৰ পৰা মা দুৰ্গাৰ আশীষ ল'বলৈ কিন্তু এটা কথা ক'বই লাগিব যে মহান শিল্পী জুবিন গাৰ্গ বিহীন এই শৰৎ উকা কিয়নো তেওঁৰ আমাৰ মাজত নাই সেই বেদনাই কিন্তু সকলোৰে বান্ধি ধৰিছে এই সুখটো কিন্তু এতিয়ালৈকে কোনো মানি ল'ব পৰা নাই যে আমাৰ মাজত সেই মহান শিল্পীগৰাকী নাই তথাপিও কিন্তু মা দুৰ্গাৰ আশীষ ল'বলৈ আহিছে আৰু সকলোৰে মনত এটাই কথা যে এই দুৰ্গা পূজাৰ আনন্দ উল্লাস কিন্তু সেমেকা আমি পোনে পোনে ভিতৰলৈ গৈছোঁ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ কেনেদৰে এতিয়া মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰি আছে সকলোৱে আৰু ভক্তৰ পৰা আমি জানিবলৈ বিচাৰিম আপুনি ক'ৰ পৰা আহিছে বাইদেউ মই হেঙেৰাবাৰী প্ৰত্যেক বছৰে আহোঁ এই পূজাখনৰ বিশেষত্বটো কেনেকুৱা লাগে ভাল লাগে বহুত ভাল লাগে কিন্তু আমি এইটো কথা উল্লেখ কৰিবই লাগিব যিহেতু মহান শিল্পী জুবিন গাৰ্গ বিহীন এই উকা শৰৎ সেইটো বহুত মানে দুখ লাগে মানে ক'ব নোৱাৰি ভাবিলে মানে কিবা লাগে তথাপিতো আৰু পূজা বুলি মানে ভগৱানৰ ওচৰত সেৱা কৰিব আহিছোঁ তেওঁৰ কথা শুনিলে মানে দুখটো মানে বহুত হেৰি হয় আৰু খুব কিয় মায়াবিনী নাই ইমান হেৰি কৰিব নোৱাৰোঁ আৰু তথাপিতো মানে অলপ হেৰি লাগি যায় নহয় নাগাওঁ আৰু এতিয়া পুনৰবাৰ উল্লেখ কৰিছোঁ এই কথাটি যে জুবিন গাৰ্গ বিহীন এই শৰৎ উকা আমি এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ কেনেদৰে মা দুৰ্গাৰ আশীষ ল'বলৈ ভক্ত এতিয়া ভিৰ কৰিছে কি বেলতলা লক্ষী মন্দিৰ দুৰ্গা পূজাৰ মণ্ডপত দেখুৱাই আছোঁ এই সমগ্ৰ পৰিৱেশ এই পৰিৱেশটোত কিন্তু এই কথা উল্লেখ কৰিব লাগিব যে ইয়াতে অসমীয়া সমাজ জীৱনৰ যিটো প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিয়ে কিন্তু স্থান পাইছে এই জাপি সকলোবোৰ জাকৈ এইবোৰে কিন্তু তেওঁলোকে নিৰ্মাণ কৰিছে এই পূজাৰ মণ্ডপটি খুবেই আকৰ্ষণীয় পূজাৰ মণ্ডপ এই পূজাৰ মণ্ডপ আকৰ্ষণীয় হৈ পৰিছে যাৰ বাবে এতিয়া এই লক্ষী মন্দিৰলৈ বহু দূৰ দূৰণিৰ পৰা ভক্তগণ আহিছে মা দুৰ্গাৰ আশীষ ল'বলৈ ভাল লাগিছে বহুত ভাল লাগিছে মানে আৰু সবাতকৈ বহুত ভাল লাগিছে বেছি সেইটোতো আৰু সকলোৰে একেবাৰে মোৰ মনে নাছিলে চাব আহিলোঁ আৰু বাবুটোৰ কাৰণে বাবুক দেখুৱাবৰ কাৰণে আহিলোঁ কিন্তু মোৰ একেবাৰে মন নাই কাৰণ মই দাদাৰ লগতে আছিলোঁ 2 বছৰ মই দাদাৰ ষ্টুডিঅ'ত কাম কৰিছিলোঁ জোনালী ষ্টুডিঅ'ত মই কাম কৰিছিলোঁ 2 বছৰ মোৰ দেউতা ঢুকাইছে তাৰপাছত মই ঘৰত গুচি গ'লোঁ জোনালী ফাৰ্ষ্ট মই আছিলোঁ দাদাই মানে কি মই ৰুটিটো বহুত ভাল পাইছিল মোৰ হাতেদি মানে কয় তুটো ভাল ৰুটি বনায় তুটো এনেকৈ কয় তুটো ভাল ৰুটি বনায় মানে ৰাতি কেতিয়াবা 2টা 2টাত উঠিলেও মোক ক'ব ৰুটি বনাওঁ ধুনীয়াকৈ ৰুটি বনাই কিনে খাই দিয়ে ধুনীয়াকৈ সকলোৰে লগত মিলিজুলি থাকে আৰু মোৰ যেতিয়া দেউতা ঢুকাইছিল মোৰ ঘৰত গৈছে জুবিন দা গৈ আমাৰ ঘৰত বহুখিনিয়ে হেৰি কৰিছে ভগৱান ক'ব লাগিব ভগৱান ইতিমধ্যে আমি উল্লেখ কৰিলোঁ যে এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী নহয় তেওঁৰ জোনালী ষ্টুডিঅ'ত কাম কৰা এগৰাকী অনুৰাগীক লগ পাইছিলোঁ তেওঁ 2 বছৰে কাম কৰিছিলে তেওঁৰ সৈতে আৰু দাদাৰ যিবোৰ কথা তেওঁ ক'লে সেইবোৰ কথা এতিয়াও তেওঁক আমনি কৰে তেওঁক বুলিয়ে নহয় সমগ্ৰ অসমবাসী এতিয়া অনুতপ্ত হৈ পৰিছে আৰু পুনৰবাৰ এই পৰিৱেশটো দেখুৱাইছে কেনেদৰে এতিয়া মা দুৰ্গাৰ আশীষ ল'বলৈ বহু দূৰ দূৰণিৰ পৰা ভক্ত ভিৰ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ